PM কিষাণ আঁচনিৰ সম্প্ৰসাৰণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে 2026ৰ পৰা 27 বিত্তীয় বৰ্ষৰ পৰা 2030ৰ পৰা 31 বিত্তীয় বৰ্ষলৈ অৰ্থাৎ পৰৱৰ্তী 5 বছৰৰ বাবে PM কিষাণ আঁচনিখন সম্প্ৰসাৰণ কৰিবলৈ অনুমোদন জনাইছে। বিত্তীয় আবণ্টন। এই সময়ছোৱাৰ বাবে আঁচনিখনৰ অধীনত মুঠ কোটি টকাৰ বিত্তীয় আবণ্টন মঞ্জুৰ কৰা হৈছে। আঁচনিৰ মূল উদ্দেশ্য 2019 চনৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা এই PM কিষাণ আঁচনিৰ জৰিয়তে দেশৰ যোগ্য ভূমিধাৰী কৃষক পৰিয়ালসমূহক প্ৰতি বছৰে 6,000 টকাকৈ অৰ্থনৈতিক সাহায্য প্ৰদান কৰা হয়। এই ধন প্ৰত্যক্ষভাৱে 3টা সমান কিস্তিত কৃষকসকলৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হয়। বৰ্তমানলৈকে বিতৰণ। এই আঁচনিৰ সফল ৰূপায়ণৰ জৰিয়তে চৰকাৰে এতিয়ালৈকে 23টা কিস্তিৰ জৰিয়তে 4.47 লাখ কোটি টকাতকৈও অধিক ধন প্ৰত্যক্ষভাৱে কৃষকৰ বেংক একাউণ্টত জমা কৰিছে। শেহতীয়াকৈ 23 সংখ্যক কিস্তিৰ অধীনত 9.40 কোটিৰো অধিক কৃষক উপকৃত হৈছে আৰু 18,984 কোটি টকা মুকলি কৰা হৈছে। মহিলা কৃষকৰ অংশগ্ৰহণ। PM কিষাণৰ অধীনত মহিলা কৃষকসকলে 1.06 লাখ কোটি টকাতকৈও অধিক ধন লাভ কৰিছে আৰু প্ৰতি 4 গৰাকী হিতাধিকাৰীৰ ভিতৰত প্ৰায় গৰাকীয়ে হৈছে মহিলা কৃষক। নীতি আয়োগৰ মূল্যায়ন। নীতি আয়োগৰ উন্নয়ন নিৰীক্ষণ আৰু মূল্যায়ন কাৰ্যালয়ে কৰা মূল্যায়ন অনুসৰি প্ৰায় 85% হিতাধিকাৰীয়ে কৃষি আয় বৃদ্ধি পোৱা বুলি নিশ্চিত কৰিছে আৰু আনুষ্ঠানিক ঋণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে বুলি প্ৰকাশ কৰিছে।